আৰু বন্ধুসকল ছুইফ্ট ডিজাৰ এখন আহিছে। ছুইফ্ট ডিজাৰ আহিছে মানে মই লোৱা নাই, আমাৰ ঘৰৰ ওচৰৰ গাঁৱৰে গাড়ী হয়, ভাইটি এটা। মই মালিকৰ লগত চিনাকি কৰাই দিম। প্ৰথমতে গাড়ীখন মই গোটেই বাহিৰ চাইডৰ পৰা দেখুৱাই, খালি এই গাড়ীখন কিনি আনিছিলে, ছেকেণ্ড অনাৰ হৈ আছে। আনাৰ কেইদিনমান পিছতে গাড়ীখন এই দৰ্জাখনত মানে অলপ লগালে এই চাইডটো দেই, এইটো কালাৰ কৰি থৈছে। তো প্ৰথমতে মই গোটেই বাহিৰ চাইডৰ পৰা দেখুৱাই লওঁ, চাই লওক। আমাৰ গোলাঘাট ষ্টেচন নাম্বাৰ হয় দেই, A05J0450 হয়। আৰু ছেকেণ্ড অনাৰ হৈ আছে বন্ধুসকল গাড়ীখন, কাৰণ এই ফাৰ্ষ্ট অনাৰ পৰা কিনি আনিছিলে ভাইটিটোৱে। ভিতৰটো চাওক কিমান ধুনীয়া হৈ আছে। ছুইফ্ট ডিজাৰ VXI হয় দেই। আৰু কিলোমিটাৰটো কিমান চলিছে মই দেখুৱাই দিম, ভিতৰটো শেষলৈকে চাই থাকিব। তো মই প্ৰথমতে ভাইটিজনৰ চিনাকি কৰি দিম। তোমাৰ নামতে আছে গাড়ীখন হয় নাই? তুমি ছেকেণ্ড অনাৰ হয়? অঁ এই ডাইৰেক্ট অনাৰ ঘৰৰ পৰা কিনিছিলা নে ডিলাৰৰ পৰা লৈছিলা? ডিলাৰৰ পৰা লৈছিলা ন, ছেকেণ্ড অনাৰ। আৰু চাবি দুপাতে আছে। আৰু ৰানিংটো কিমান চলিছে? 62,000 চলিছে নাই? খালি এই চাইডটো তুমি লগালা নেকি অলপ? এই চাইডটো মানে তুমি যেতিয়া কিনি আনিছিলা শিকোঁতে লাগিলে হয় নাই? অঁ তো বন্ধুসকল ভাইটিৰ নামতে আছে, ইয়ে অনাৰ হয়। আৰু ছেকেণ্ড অনাৰ হৈ আছে গাড়ীখন, চাবি দুপাতে পাই যাব। আৰু নাম্বাৰটো আমাৰ গোলাঘাট নাম্বাৰ হয়, ছুইফ্ট ডিজাৰ VXI। কিলোমিটাৰটো 62 চলিছে ন। আৰু টায়াৰ চায়াৰ বাৰু অ'কে আছে দেই, মই চালোঁ বাৰু। টায়াৰ পূৰা গ্ৰিপ আছে দেখিছে নাই? টায়াৰ চাৰিটা গোটেইকেইটা নতুনে লাগি আছে নাই টায়াৰকেইটা মই দেখুৱাই আছোঁ ৰ'ব। তাৰ আগতে মই কিলোমিটাৰটো দেখুৱাই দিছোঁ। কিলোমিটাৰটো 62,000 চলিছে, 62,000 চলিছে। মানে ভিতৰটো বহুত ধুনীয়া হৈ আছে। আৰু চলাবলৈও মই সদায় দেখিয়ে থাকোঁ, চলায়ে থাকে ন। তো চলাবলৈও ভাল, চলাবলৈ ঠিকে আছে, একো প্ৰব্লেম নাই নহয়। অঁ চলাবলৈও ভাল হৈছে। এইফালে 4খন পাৱাৰউইণ্ডো পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব। এইটো কোম্পানীৰ ভিতৰত লাগি আছে, AC হিটাৰ চব পাই যাব বন্ধুসকল। আৰু ইঞ্জিনটো এবাৰ মই দেখুৱাই দিছোঁ ৰ'ব। ইঞ্জিনটো এবাৰ মই দেখুৱাই দিছোঁ খুলি পেলাই। ইঞ্জিন চক, ইঞ্জিন একদম পূৰা চিল হৈ আছে চব বন্ধুসকল, একেবাৰে চিল হৈ আছে ইঞ্জিন। খালি এই চাইডটো অকণ খালি লগালে, বাকী এইবিলাক এখন চখন পূৰা চিল হৈ আছে চব। এইবিলাক পূৰা চিল হৈ আছে বন্ধুসকল, বহুত ধুনীয়া হৈ আছে। মানে ইয়াৰ ইঞ্জিনটো আৰু অ'কে আৰু, এইটো দেখিলে গম পোৱা যায় চব। ইঞ্জিন তোমাৰ একো খোলা নাই হয় নাই? পূৰা ধুনীয়া হৈ আছে, ইঞ্জিন অ'কে আছে। আৰু ফ্ৰণ্টৰ পৰা চব লুকছটো ধুনীয়া হৈ আছে আৰু গাড়ীখন মজা হৈ আছে। যদি কোনোবাই লগত কণ্টেক্ট কৰিব, মোৰ নাম্বাৰটো এইটো। আৰু গাড়ীখন আমাৰ ঘৰৰ ওচৰৰে হয়, গাঁৱৰে গাড়ী। আৰু ডাইৰেক্ট অনাৰ আছেই লগত। ডাইৰেক্ট কোনোবা যদি আহে ডাইৰেক্ট অনাৰ লগত পাতি মেলি কিবা কমাব নাই? দামটো কিমান একদম লাষ্ট? 350 হয় নাই? তো 3,50,000 টকা দেখোন চুইফ্ট কিবা এটা মিলাই দিবা হয় নাই? অঁ তো ছুইফ্ট ডিজাৰ VXI। এইফালে টায়াৰ চক, টায়াৰ গোটেইকেইটা নতুনে লাগি আছে দেই। এবাৰ এইফালৰ পৰা দেখুৱাই দিওঁ, একদম মজা হৈ আছে গাড়ী বন্ধুসকল। যদি লয় যদি এখন লৈ যাব পাৰিব, ভাড়া চাড়া মাৰিবলৈ মজা হ'ব। ছুইফ্ট ডিজাৰ VXI ন। আৰু এবাৰ এইফালৰ পৰা দেখুৱাই দিছোঁ। আৰু এইফালৰ টায়াৰটো চব, টায়াৰ গোটেইকেইটা নতুন লাগি আছে। আৰু স্পেয়াৰটো ঠিকে আছে নে? স্পেয়াৰ ঠিকে আছে ন? অঁ তো যদি লয় সোনকালে কণ্টেক্ট কৰিব দেই বন্ধুসকল। এইফালৰ টায়াৰটো এবাৰ দেখুৱাই দিওঁ, খালি এই চাইডটো দাগি আছে আৰু। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই, যদি লয় কণ্টেক্ট কৰিব বন্ধুসকল। আৰু বন্ধুসকল অঁ এখন ষ্টাৰ্ট কৰিলোঁ, দেখিছে নাই? চেক ইঞ্জিন একো নাই। আৰু AC পূৰা ৰানিং নে? AC পূৰা অ'কে আছে দেই, AC পূৰা কুলিং আছে বন্ধুসকল। চলাবলৈও পূৰা মজা হৈ আছে দেই। আপোনালোকে এনেকৈ ভালকৈ চলাই মেলি চাব, মেকানিকক পূৰা দেখুৱাই ল'ব, পূৰা ভালকৈ ভেৰিফাই কৰি ল'ব বন্ধুসকল যদি লয়। গাড়ী একদম পূৰা টিপটপ হৈ আছে, কাৰণ মই ষ্টাৰ্টটো দিয়ে গম পালোঁ ন। ঠিক আছে, যদি লয় সোনকালে কণ্টেক্ট কৰিব, মোৰ নাম্বাৰটো এইটো দেই।